হয় ৰঙাপৰা কলনী বাগান চাহ বাগিচাত এক হত্যাকাণ্ড সংঘটিত হৈছে যি হত্যাকাণ্ডত ডেভিড চাংৰা নামৰ এজন যুৱক ইতিমধ্যে নিশা কোনো দুৰ্বৃত্তকাৰীয়ে হত্যা কৰি তেখেতক এনেদৰে পেলাই থৈ গৈছিল মই সেই দৃশ্যখিনি দেখুৱাইছোঁ এইটো হৈছে সেই জায়গা যেটো জায়গাত সেই যুৱকজনক নিশা কোনো দুৰ্বৃত্তকাৰীয়ে পেলাই থৈ গৈছিল আৰু পেলাই থৈ যোৱাৰ পিছত ইয়াত কিন্তু সেই ঘটনাস্থলীৰ ওচৰতে কিন্তু এটা বন্দুকৰ কাৰ্টিজো পোৱা গৈছে আৰু এই যি ঘটনা এই ঘটনা প্ৰায় নিশা প্ৰায় 12:30 মান বজাত সংঘটিত হৈছিল আৰু এই যি ঘটনা এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছত পৰিয়ালবৰ্গক ইয়াৰ স্থানীয় ৰাইজে জনোৱাত তেখেতসকলে হস্পিটাললৈ নিয়ে যদিও এই যি যুৱকজন তেতিয়ালৈকে অৱশ্যে মৃত্যু হৈছিল আৰু চিকিৎসকে তেখেতৰ মৃত্যু হোৱা বুলি জনাইছিল এজন প্ৰত্যক্ষদৰ্শী আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম যেহেতু সেই নিশা কি ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা আছে তেখেতে এই সম্পূৰ্ণ ঘটনাটো গম পাইছিল হয় কি হৈ ৰাহে যখন ৰাতি কি হৈ ৰাহে তুমি কি দেখলা তুই ৰাতি मैं पेशाब उलाइसिलूँ सर पेशाब कर मैं निकले रहा हूँ बाहर तो पीछे मैं देख लो जे कि एक शब्द हल ढाई बाजले बाजे कर पीछे मैं बाहर निकली कर देख लो जे कि बाट इति बाजे कर पीछे बाहर उलाई कर देख लो तो चकड़ाटा वहाँ खड़ा रहा निजे ढाई गिरी गले गिरे कर पीछे की गिरले बोलो जे दुईटा चकड़ा पीछे ओरा दोनों जन मौके देख भागी गए इतना तार पीछे तुई कि काकू जानाली नहीं नहीं जाना है हम काको मुई तो एकटाई बेटी छे ना एकलाई घरे थाको ना दुईटा बेटी खाली आए मोर पीछे मैं घुमाई गेलो उतना राति काके उठाऊँ उठाई कर नहीं उठाई कर भीतरे मैं थोड़ा घुमाई गेलो घुमाई कर पीछे आदमी एक आले को बताले जे इरको घटना और के घुमाए मोबाइल टावर फैला के पीछे उधर घर चिनले मानुषटा चिन्ह कर बादे उधर घर के आदमी आले आरो हमारी उठी कने ओकर अस्पताल ले जा हले थोड़ा उकर जीवनटा रहे केटा छोकरा रहे যখন ইয়াতে দেখলি যে ওয়াকে যখন এই শব্দটা হলে গুলি মারে শব্দটা যখন হলে उस समय में कितना छोकरा रहे केও না রহে নি মাত্র দুইটা छोकरा रहे দুইটা छोकरा দুই छोकरा कहां के কোন দিকে ভাগলে এই সিধা রাস্তায় ভাগলেন সিধা রাস্তা ভাগ গেল দুইটাই রহে চিনি নাই পালে নাই মই চিনি নাই পালা রাতিটা কি চিনি পা দিনে হলে চিনি পাতা হয় মই পুনৰ কৈছোঁ যে এইটো হৈছে সেই ঘটনাস্থলী সেই দৃশ্যাৱলীটো মই পুনৰ দেখুৱাইছোঁ এই জায়গাতে কলনী চাহ বাগিচাৰ এই জায়গাতে কিন্তু সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু ইয়াতে এই যুৱকজন নিহত হৈছিল মই পুনৰ কৈছোঁ যে ৰঙাপৰাৰ যি কলনী বাগান চাহ বাগিচা এই কলনী বাগান চাহ বাগিচাত ডেভিড চাংৰা নামৰ এই যুৱকজনক নিশা কোনো দুৰ্বৃত্তকাৰীয়ে বন্দুকেৰে হত্যা কৰি পেলাই ইয়াত এনেদৰে ঘৰৰ ওচৰৰ যি মন্দিৰ এই মন্দিৰৰ ওচৰত তেখেতক পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এগৰাকী যি এই যিটো স্থানত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল এই ঘটনা সংঘটিত হোৱাৰ ওচৰতে থকা এগৰাকী মহিলাই কিন্তু নিশা তেখেত যেতিয়া বাহিৰলৈ আহিছিল সেই সময়ত এই সম্পূৰ্ণ ঘটনাটো তেখেতে প্ৰত্যক্ষ কৰিছিল আৰু প্ৰত্যক্ষ কৰাৰ পিছত তেখেতে ভয় খাইছিল আৰু ভয় খোৱাৰ পিছত তেওঁ পুনৰ ঘৰলৈ গৈ শুই গৈছিল আৰু ইতিমধ্যে আজি ৰাতিপুৱা এই যি ঘটনা এই ঘটনাৰ পিছত ৰঙাপৰা আৰক্ষী আহি ইয়াত উপস্থিত হৈছে আৰু এই সমগ্ৰ ঘটনাৰ তেখেতসকল তদন্ত কৰি আছে মই যদি পাৰোঁ ইয়াৰে যিজন সেক্ৰেটাৰী আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম মই পুনৰ এই ঘটনাটো দেখুৱাইছোঁ দৃশ্যাৱলীটো ইয়াতে এই ঘটনাটো সংঘটিত হৈছিল কাৰণ এই জায়গা স্থানতে সেই যুৱকজনক পেলাই থৈ যোৱা হৈছিল আৰু নিশা কোনো দুৰ্বৃত্তকাৰীয়ে তেখেতক বন্দুকেৰে হত্যা কৰা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে ইতিমধ্যে মই কৈছোঁ যে ৰঙাপৰাৰ যি কলনী বাগান চাহ বাগিচা এই চাহ বাগিচাত কিন্তু এতিয়া হত্যাকাণ্ডৰ দৰে এক ঘটনা সংঘটিত হৈছে আৰু স্থানীয় ৰাইজে কিন্তু ইয়াৰ এক উচিত তদন্ত বিচাৰিছে কাৰণ কিয় যুৱকজনক হত্যা কৰা হ'ল আৰু কোনে হত্যা কৰিলে ই কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ